মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এখন খুব ধুনীয়া আৰু তোমালোকে নিশ্চিতভাৱে পঢ়ি ভাল পাব পৰা কিতাপৰ কথা কওঁ আজি। কিতাপখনৰ নামটো তোমালোকে এতিয়াই লিখি থোৱা, দ্য ডে আই ষ্টপড ড্ৰিংকিং মিল্ক। দ্য ডে আই ষ্টপড ড্ৰিংকিং মিল্ক, অৰ্থাৎ যিদিনাৰ পৰা মই গাখীৰ খাবলৈ বাদ দিলো। এই কিতাপখন লিখিছে ভাৰতৰ এগৰাকী প্ৰখ্যাত লেখিকা সুধা মূৰ্তি। সুধা মূৰ্তিক তোমালোকৰ বহুতেই চিনি পোৱা আৰু বহুতেই হয়তো চিনি নোপোৱা। সুধা মূৰ্তি ভাৰতৰ কেৱল এগৰাকী প্ৰখ্যাত লেখিকাই নহয়, তেওঁ ভাৰতৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী। সমাজলৈ আগবঢ়োৱা তেওঁ বিভিন্ন অৱদানৰ কাৰণে ভাৰত চৰকাৰে ইতিমধ্যে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে। আৰু তোমালোকে জানি ভাল পাবা যে এইগৰাকী প্ৰখ্যাত লেখিকা ৰাজ্যসভাৰ এগৰাকী সন্মানীয় সাংসদ। তেওঁ ইংৰাজী ভাষাত লিখা এখন খুব ধুনীয়া কিতাপ, দ্য ডে আই ষ্টপ ড্ৰিংকিং মিল্ক। মই কেইবাখনো কিতাপ তেওঁৰ কিনি পেলাইছো আৰু এইখন প্ৰথমে মই পঢ়িছো আৰু পঢ়ি ইমান ভাল লাগিলে যে তোমালোকক মই লগে লগে অৱগত নকৰাকৈ থাকিব নোৱাৰিলো। তেওঁ খুব সৰল ইংৰাজী ভাষাত লিখা এখন কিতাপ, যিসকলে তোমালোকে ইংৰাজী ভাষাৰ চৰ্চা কৰি আছা তোমালোকে সহজেই পঢ়ি বুজি পাব পৰা এখন কিতাপ। বহুতে মোক সোধে যে আপুনি কেৱল ইংৰাজী কিতাপেই পঢ়ে নেকি, অসমীয়া কিতাপ নপঢ়ে নেকি? মই আচলতে অসমীয়া কিতাপেই পঢ়ো, কিন্তু মাজে মাজে মই ইংৰাজী ভাষাৰ কিতাপো পঢ়ো। ইংৰাজী ভাষাৰ কিতাপ মই এই কাৰণেই পঢ়ো কাৰণ অসমীয়া ভাষাত কিতাপৰ সংখ্যা সীমিত, অসমীয়া ভাষাৰ লেখকৰ সংখ্যা সীমিত, অসমীয়া ভাষাৰ কিতাপৰ বিষয়বস্তু সীমিত। এনেকুৱা কিছুমান বিষয়বস্তু আছে যে যিবিলাক বিষয়বস্তু সন্দৰ্ভত অসমীয়া ভাষাৰ কিতাপ খুব কম বা কোনোবাটো বিষয়ত হয়তো নাই। গতিকে তেনেস্থলত মই ইংৰাজী ভাষাৰ কিতাপ পঢ়িবলগীয়া হয়। আৰু অসমীয়া ভাষাৰ কিতাপ পঢ়িব লাগে মানে এইটো নহয় যে ইংৰাজী ভাষাৰ কিতাপ পঢ়িব নালাগে। অসমীয়া ভাষাটো শিকিব লাগে, অসমীয়া ভাষাটো ক'ব লাগে, তাৰ মানেটো এইটো নহয় যে ইংৰাজী ভাষা শিকিব নালাগে বা ইংৰাজী ভাষা ক'ব নালাগে। বিশেষকৈ কিতাপৰ ক্ষেত্ৰত আমি যদি বিশ্বমানৰ সাহিত্যৰ সোৱাদ ল'ব খোজো, বিশ্বৰ উচ্চমান বিশিষ্ট লেখকসকলৰ লেখাৰ যদি সোৱাদ ল'ব খোজো, তেতিয়াহ'লে আমি কেৱল ইংৰাজীয়ে কিয় সকলো ভাষাৰ কিতাপে পঢ়িব লাগে। কিন্তু সকলো ভাষাৰ কিতাপ পঢ়াটো আমাৰ কাৰণে সম্ভৱ নহয়। আৰু ইংৰাজী, বাংলা, হিন্দী এই ভাষাবিলাকৰ আমাৰ লগত সম্পৰ্ক আছে, আমি চৰ্চাও কৰোঁ ভাষাবিলাকৰ। আৰু সেইকাৰণে আমি সহজে ইংৰাজী ভাষাৰ কিতাপ বা বাংলা ভাষাৰ কিতাপ বা হিন্দী ভাষাৰ কিতাপ আমি পঢ়িব পাৰোঁ আৰু আমি পঢ়িবই লাগে। অসমীয়া ভাষাৰ কিতাপ পঢ়াৰ উপৰিও আমি পাৰিলে বিভিন্ন ভাষাৰ কিতাপ পঢ়িব লাগে, তেতিয়া আমি বিভিন্ন মান বিশিষ্ট বা বিভিন্ন বিষয়ৰ কিতাপ আমি পঢ়িবলৈ সুবিধা পাম। গতিকে তোমালোকেও এইটো ভাবি নলবা যে কেৱল আমি অসমীয়া ভাষাৰ কিতাপ পঢ়িম, বিভিন্ন ভাষাৰ কিতাপ পঢ়িবলৈ আমি চেষ্টা কৰিব লাগে। বিশেষকৈ বিশ্ব সাহিত্যৰ যদি সোৱাদ ল'ব খোজা, ইংৰাজী ভাষাৰ কিতাপ পঢ়াৰ অভ্যাস কৰিবই লাগে। তোমালোকে ভাবিব নালাগে যে এতিয়া আমি সৰু হৈ আছো, ইংৰাজী ভাষাৰ কিতাপ পঢ়িব পৰা হোৱা নাই, নহয়। তোমালোকে যিসকলে ইংৰাজী ভাষাৰ চৰ্চা কৰি আছা, মই কৈছো নহয় এইখন কিতাপ তোমালোকে অতি সহজেই বুজিব পাৰিবা। গতিকে সুধা মূৰ্তিৰ কিতাপসমূহ মই এখন কিতাপ পঢ়িছো, মই ভাবিছো তেওঁৰ বাকীসমূহ কিতাপো খুব তোমালোকৰ কাৰণে উপযোগী হ'ব। তোমালোকৰ বাবেই নহয়, আমাৰ কাৰণেও পঢ়িব লগা কিতাপ। গতিকে মই আৰম্ভ কৰিছো, তোমালোকেও সুধা মূৰ্তিক পঢ়িবলৈ আৰম্ভ কৰি দিব পাৰা। ধন্যবাদ।